লাগিব হয় মুছলিম আজি হিন্দু মুছলিমৰ কোনো পাৰ্থক্য নাই মোক আজি তেওঁ যে উদ্ধাৰ কৰিছে আজি 10 দিন 4 দিনলৈকে আমাক যে তেওঁ ৰাখি এই প্ৰলয়ৰ সময়ত নিজৰ সন্তানটিক সুৰক্ষা দিবলৈ নিজৰ সন্তানটিক সুৰক্ষিত ৰাখিবলৈ মুছলিম সম্প্ৰদায়ৰ লোক এজনৰ ঘৰত নিজৰ সন্তানটিক বহু কেইদিন তাতে ৰখালে শুনকচোন এইজন ব্যক্তিৰ মুখেৰে শুনক যে এই বানৰ পৰিস্থিতি এই ভয়াৱহ পৰিস্থিতিত তেখেতে নিজ ঘৰখন যেতিয়া চাবলৈ আহিছিল দেখিলে যে সকলো শেষ হৈ গ'ল কিন্তু তেখেতৰ সেই সন্তানটি বহু কেইদিন ৰৈ পৰিল সেই মুছলিম সম্প্ৰদায়ৰ লোকৰ ঘৰতে এয়াই হৈছে জুবিন যুগৰ অসম মই ভিডিঅ'টো চাই আৱেগিক হৈ গ'লো আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰিলে এই ভিডিঅ'টো শুনকচোন আপোনালোকে এইজন ব্যক্তিৰ মুখেৰে শুনক কেঁচুৱা ক'ত থৈছে কেঁচুৱা সেই শিৱসাগৰৰ সেই মুছলিম মানুহৰ ঘৰত থৈ আহিছে মানে তেওঁ কৈছে তাকে আমিতো হিন্দু হয় কিন্তু তথাপিতো লাগিব হয় মুছলিম আজি হিন্দু মুছলিমৰ কোনো পাৰ্থক্য নাই মোক আজি তেওঁ যে উদ্ধাৰ কৰিছে আজি 10 দিন 4 দিনলৈকে আমাক যে তেওঁ ৰাখিছে এই কাপোৰ কানি দেখিছে একদম অৱস্থা নাইকিয়া হৈ গ'ল